পৰিষদ অসমৰ দ্বাৰা 2022-23 বৰ্ষৰ যি বিত্তীয় বৰ্ষৰ যি আমাৰ অৰ্থ সাহায্য সুদ উন্নয়ন পৰিষদ অসমক দিয়াইছিলে তাৰ 40% পুঁজি ব্যয় কৰি আমি 40টা টিমক ফুটবলৰ সামগ্ৰী ফুটবল খেলাৰ সামগ্ৰীসমূহ যোগান ধৰিছোঁ। তাৰ ভিতৰত আমি বুট জোতা দিছোঁ, আমি গোলকিপাৰক গ্লভছ দিছোঁ, জাৰ্চি দিছোঁ, তাৰপিছত গোল পোষ্টৰ পিছফালে থকা নেট দিছোঁ আৰু মোজা দিছোঁ, তাৰপিছত চক্স জাৰ্চিটো দিছোঁৱে আৰু আমি ফুটবল একোটাকে ফুটবল দিছোঁ এটা টিমক আৰু পাৰিলে কাৰোবাক বেছিকৈও ফুটবল দিছোঁ। এই আমি মুঠতে ফুটবল খেলাৰ সামগ্ৰী যিখিনি প্ৰয়োজন সেইখিনি ন্যূনতম প্ৰয়োজনৰ বস্তুখিনি আমি যোগান অসমৰ 19খন জিলাত মুঠতে 40টা টিমক আমি বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত আমি নগাঁও জিলাত 12টা টিমক আমি দিছোঁ, যিহেতু সুদ অধ্যুষিত অঞ্চল হিচাপে নগাঁও জিলাই সৰ্বাধিক বুলি অসমৰ ভিতৰত সকলোৱে জানে।